জয় মা চামুণ্ডা। বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ক'বলৈ গ'লে গধুৰ বা ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ গ্ৰহ গুৰু গ্ৰহই যোৱা 4 মাহৰ পৰা আপোনালোকে হয়তো জানে যে বক্ৰী হৈ আছিলে বা গুৰু গ্ৰহৰ বক্ৰী প্ৰভাৱৰ কাৰণে বিভিন্নজন মানুহে কষ্ট পাই আছিলে। মোটামুটি ক'বলৈ গ'লে প্ৰত্যেক ৰাশিৰ ওপৰতে বহুত বেয়াকৈ প্ৰভাৱ পেলাই আছিলে। যোৱা নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহৰ 11 তাৰিখলৈকে গুৰুৱে নিজৰ বক্ৰী প্ৰভাৱত গোটেইখন উখল মাখল লগাই আছিলে। এতিয়া শুভ খবৰ এইটো যে গুৰুৱে দেৱগুৰু বৃহস্পতিয়ে 11 মাৰ্চ 2026 তাৰিখৰ পৰা নিজৰ বক্ৰী অৱস্থাৰ পৰা পৰিৱৰ্তিত হৈ পেলাই মাৰ্গী অৱস্থালৈ গমন কৰিছে, যিয়ে আমাৰ গোটেই ৰাশিকেইটাৰ ওপৰত বিস্তাৰিত ৰূপে প্ৰভাৱ পেলাব আৰু লগতে যিসকলে বহুত বেছি কষ্টত আছিলে, যিসকলৰ আশাবিলাক শেষ হ'ব ধৰিছিলে, নিৰাশাৰ ফাললৈ তেওঁলোকে গুচি গৈছিলে, তেওঁলোকৰ কাৰণে অত্যন্ত শুভ অৱসৰ এই গুৰু গ্ৰহৰ মাৰ্গী অৱস্থাই লৈ আহিব। আপোনালোকে জানে যে গুৰু গ্ৰহটো আটাইতকৈ ব্ৰহ্মাণ্ডৰ ভিতৰত শুভ গ্ৰহ, লগতে আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা গ্ৰহ। শনি গ্ৰহই যেনেকৈ আমাৰ ওপৰত বহুত বেছি প্ৰভাৱ পেলায়, শনি গ্ৰহৰ পিছতে 2 নম্বৰ গুৰু গ্ৰহই আমাৰ জীৱনত বহুত বেছি প্ৰভাৱ পেলায়। গতিকে এই গুৰু গ্ৰহৰ বা বৃহস্পতি গ্ৰহৰ প্ৰভাৱনো মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ কাৰণে কেনেকুৱা হ'ব, কাৰ কাৰণে বেছি ভাল হ'ব, কাৰ কাৰণে বহুত ভাল বুলি ক'ব নোৱাৰি। এই কথাবিলাক আপোনালোকে ৰাশিফলখিনি শুনাৰ লগে লগে গম পাই যাব। ৰাশিফলখিনি আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিওঁ যে ৰাশিফল কোৱাৰ লগতে আমি এটা উপায়ো আলোচনা কৰিম প্ৰত্যেকটো ৰাশিৰ কাৰণে, যিটো উপায় কৰি পেলাই আপোনালোকে ইয়াৰ ফলত আপোনালোকে বৃদ্ধি কৰাব পাৰিব বা যাৰ কাৰণে ফল ইমান এটা ধৰক ভাল নহ'ব, সেইসকলে তাৰ পৰা সমস্যাৰ সমাধান হিচাপে মানে ল'ব পাৰিব। আৰু লগতে কি হ'ব, যিসকলে ধৰক নিজৰ জন্ম ৰাশিটো নাজানে, তেওঁলোকে নিজৰ নাম ৰাশিটোৰ ফালৰ পৰা এনেই চাব, মই চাবলৈ মানা নকৰোঁ, কিন্তু আমি এই ৰাশিফলসমূহ বা যিকোনো ৰাশিফল জন্ম ৰাশিৰ আধাৰত নিৰ্ণয় কৰোঁ। জন্ম ৰাশিত আপোনালোকৰ মানে জন্মতে যিটো আপোনালোকৰ ৰাশি ওলাইছিলে সেই ৰাশিটো হিচাপত আপোনালোকে ফলাফলবিলাক চাব। আৰু লগতে আপোনালোকে যদি নিজৰ লগ্নটো জানে, লগ্নৰ ফালৰ পৰাও ফলাফলটো চাব। ধৰি লওক আপোনালোকৰ মিথুন ৰাশি আৰু মেষ লগ্ন, তেতিয়াহ'লে আপোনালোকে মেষৰ ভিডিঅ'টোও চাব, মিথুনৰ ভিডিঅ'টোও চাব। যেনেকৈ ফৰ এক্সাম্পল ধৰক মোৰ মেষ লগ্ন আৰু মিথুন ৰাশি, তেতিয়াহ'লে মই মেষৰ ভিডিঅ'টোও চাব লাগিব, মই মিথুনৰ ভিডিঅ'টোও চাব লাগিব। দুইটাৰ পৰা সংমিশ্ৰিত প্ৰভাৱটো মই ধৰিব লাগিব বা দুইটাৰ পৰা 50% ধৰিব লাগিব। বা কিছুমানৰ ক্ষেত্ৰত ৰাশিটোৰ সম্পূৰ্ণ প্ৰভাৱ দেখা যায়, কিছুমানৰ ক্ষেত্ৰত লগ্নটোৰ বেছি প্ৰভাৱ দেখা যায়। গতিকে এই দিশখিনি আপোনালোকক মই কৈ দিলোঁ যাতে আপোনালোকৰ কোনো কনফিউজন নাথাকে। আপোনালোকে যদি নিজৰ জন্ম ৰাশি নাজানে, আপোনালোকক যদি ঘৰত ৰাম শ্যাম কিবা নামেদি এনেই মাতে, ৰাশি হিচাপত নাজানে, আপোনালোকৰ স্কুলৰ নাম বা কলেজৰ নাম যদি আপোনালোকৰ ৰাশি হিচাপত দিয়া নাই, তেতিয়াহ'লে আপোনালোকে ইমান এটা ফল নাপাব ভিডিঅ'টো চাই পেলাই। যদি ৰাশি জানে তেতিয়াহ'লে আপোনালোকৰ চাই পেলাই বেছি লাভ হ'ব। গুৰু বৃহস্পতি গ্ৰহটো এতিয়া মিথুন ৰাশিত আছে। মিথুন ৰাশিত যোৱা 4 মাহে বক্ৰী অৱস্থাত আছিলে আৰু এতিয়া মিথুন ৰাশিতে 84 দিনৰ কাৰণে 84 ডেইজৰ কাৰণে মাৰ্গী হ'ব। আৰু নিজৰ নক্ষত্ৰ পুনৰবসু নক্ষত্ৰত মাৰ্গী হোৱাৰ কাৰণে আৰু মাৰ্গী হোৱাৰ লগতে উচ্চাভিলাষী হোৱাৰ কাৰণে এই গোটেই কাৰণকেইটা লগ খাই পেলাই গুৰুৰ প্ৰভাৱটো বেছি প্ৰবল কৰিব, বেছি শুভ কৰিব। পুনৰবসু নক্ষত্ৰৰ অৰ্থই হৈছে যে পোহৰৰ ফালে পুনৰ ঘূৰি অহা, মানে পুনৰ সংস্থাপনা কৰা। যেনেকৈ শ্ৰীৰামৰ পুনৰবসু নক্ষত্ৰ আছিলে, পুনৰবসু নক্ষত্ৰত জন্ম হোৱাৰ কাৰণে ইমান বছৰ জংঘলত থাকিও আকৌ ৰজা হোৱাৰ ক্ষমতা ৰাখিলে বা ধৈৰ্যৰে নিজৰ বেয়াখিনি পাৰ কৰি পেলাই ভাললৈ অৱশেষত আহিলে। গতিকে ক'বলৈ গ'লে পুনৰবসু নক্ষত্ৰত জন্ম মানুহবিলাকৰ কাৰণে মই আপোনালোকৰ কাৰণে কৈ দিওঁ যে পুনৰবসু নক্ষত্ৰত জন্ম হ'লে আপুনি সেই মানুহটোক জংঘলতো যদি থৈ আহে তেতিয়াহ'লে জংঘলতে সি মংগল কৰি ল'ব। তেনেকুৱা ধৰণৰ হয় মানে পাৰ্চনেলিটিটো। গতিকে সেই পুনৰবসু নক্ষত্ৰটো গুৰুৰ নিজা নক্ষত্ৰ হয় আৰু নিজা নক্ষত্ৰত যেতিয়া মাৰ্গী হ'ব তেতিয়া আৰু বেছি ভাল ফল দিয়াৰ সম্ভাৱনা বাঢ়ি যাব। মেষৰ কাৰণে এতিয়া আমি প্ৰভাৱবিলাক কৈ যাম, আপোনালোকে ভালকৈ শুনি যাব। মেষৰ তৃতীয়ত থাকিব, তৃতীয়ত আছেই মানে তৃতীয়ত মাৰ্গী হ'ব। তৃতীয় স্থানত মাৰ্গী হোৱাৰ লগে লগে উৎসাহ, উদ্দীপনা, আত্মবিশ্বাসত বহুত বৃদ্ধি হ'ব। বন্ধুৰ পৰা যদি আপোনালোকে ক্ষতি যেন অনুভৱ কৰি আছিলে, ভাই ভনীৰ লগত যদি সম্পৰ্ক বেয়া যেন অনুভৱ কৰি আছিলে, এতিয়া সেইবিলাক লাহে লাহে ভাললৈ আহিব আৰু বিলক্ষণ কিছুমান প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব। সকলো ধৰণৰ বাধা আপোনালোকৰ কাৰণে আঁতৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ বৃহৎ লাভ হ'ব, আয় বৃদ্ধি হ'ব পাৰে, প্ৰমোশ্যন হ'ব পাৰে আৰু শুভ সন্ধি, মানে আপোনালোকৰ পাৰ্টনাৰশ্বিপত যদি বিজনেছ কৰাৰ মন আছিলে, ভাল যদি পাৰ্টনাৰ পোৱা নাছিলে বা সন্ধিটো যদি আপোনালোকৰ ভাল হোৱা নাছিলে, এতিয়ালৈকে গণ্ডগোল চলি আছিলে, তেতিয়াহ'লে সেইবিলাকত আপোনালোকৰ সমস্যাৰ সমাধান ওলাই আহিব। বিজনেছত আপোনালোকৰ লাভ দেখা যাব। প্ৰেম আৰু বিবাহত অহা দূৰত্ববিলাক, যিবিলাক নিৰসতা আহি গৈছিলে, সেইবিলাকো আপোনালোকৰ দূৰ হোৱাটো দেখা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে বিশেষ শুভ দেখুৱাইছে। উচ্চ শিক্ষা গ্ৰহণ কৰা সকলৰ কাৰণেতো অত্যন্ত বেছি শুভ সংযোগ দেখা গৈছে।
বিদেশলৈ যিসকলে যাবলৈ চেষ্টা কৰি আছিলে তেওঁলোকৰ ৰাস্তা খুলিব, বিদেশৰ লগত যিসকলে কাম কৰি আছিলে তেওঁলোকৰ কাৰণে ভাল হ'ব, আৰু আটাইতকৈ ডাঙৰ কথা আন্তৰিক শান্তি আপোনালোকে এই 84 দিনৰ ভিতৰত লাভ কৰিব পাৰিব। যদি আপোনালোকে এই ভাল ফলটোক আৰু বৃদ্ধি কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে বিষ্ণু মন্দিৰত হালধীয়া ৰঙৰ কাপোৰত বুটৰ দালি যে হালধীয়া যিটো আমি বুটৰ দালি খাওঁ ধৰক, বুটৰ দালি আপোনালোকে বান্ধি পেলাই বিষ্ণু দেৱতাৰ চৰণত অৰ্পণ কৰক। এইটো কাম আপোনালোকে বৃহস্পতিবাৰ কৰক। মিনিমাম আপোনালোকে 3টা বৃহস্পতিবাৰ যদি কৰে বা এই 84 দিনত যেইটা বৃহস্পতিবাৰ আহিব সেইটাতে আপোনালোকে যদি কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে ধৈৰ্যৱান এই বৃষ ৰাশিৰ লোকসকলে বহুত বেছি লাভ প্ৰাপ্তি কৰিব পাৰিব দেৱগুৰু বৃহস্পতিৰ এই মাৰ্গী অৱস্থাত। ধন দিব, কুটুম্ব দিব, বহু ধৰণৰ সুখ দিব। যদি কাৰোবাৰ ধৰক জীৱনত কিছুমান ৰিলেশ্যনশ্বিপৰ গেপ আছিলে বা ৰিলেশ্যন কিবা ক্ষেত্ৰত এনেকুৱা লাগে যে মোৰ মানে কম হৈছে মোৰ মানুহ কম, মোৰ মানুহ নাই, এনেকুৱা যদি ফিল হয় তেওঁলোকৰ কাৰণেও এই সময়ত মানুহ আহি যাব, কামত দিয়া মানুহ, হেল্প কৰা মানুহ, চিম্পেথি দিয়া মানুহ আপোনালোকে পাই যাব। বাণী প্ৰভাৱিত হ'ব, বাণীৰ পৰা লাভ হ'ব। কিছুমান কথা আপোনালোকে কথা পাতি পেলাই নিজৰ মানে বাণীৰে উলঝনবিলাক সুলঝাব পাৰিব, সমস্যাবিলাকৰ সমাধান বিচাৰি পাব। দশমত আপোনালোকৰ দৃষ্টিয়ে কৰ্মক্ষেত্ৰত লাভ প্ৰদান কৰিব, মান সন্মান বৃদ্ধি কৰাব, উচ্চতা প্ৰাপ্তি কৰিবলৈ আপোনালোকক বহুত মানে বেলেগ ধৰণে আপোনালোকৰ ৰাস্তাবিলাক উলিয়াই দিব, বা নৰ্মেলি একদম ষ্ট্ৰেট ৱেত আপোনালোকে কৰ্মক্ষেত্ৰত উচ্চতা প্ৰাপ্তি কৰিব পাৰে। বা কৰ্মৰ লগত যদি সংযোগ ঘটা নাই যে আপোনালোকে জীৱনত আজীৱিকাৰ অভাৱত আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আজীৱিকাৰ সংযোগ এই সময়খিনিত বনিব পাৰে। ফচি থকা পইচা ওলাই আহিব পাৰে, ব্যৱসায়ত লাভ দেখুৱাইছে আৰু ধনৰ সঞ্চয় হ'ব। চবতছে ডাঙৰ কথা আপোনালোকৰ ধনৰ সঞ্চয় হোৱাটো দেখা গৈছে। আকস্মিক ধন লাভো হ'ব পাৰে বা পৈতৃক সম্পত্তি, ককা দেউতাহঁতৰ সম্পত্তিও আপোনালোকৰ কাৰণে লাভ হ'ব পাৰে। বাণীৰ প্ৰভাৱে আপোনালোকৰ বৈবাহিক জীৱনটো মধুৰ কৰি তুলিব, লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আপোনালোকৰ মধুৰতা আনিব। যিসকলে ৰহস্যময়ী বিদ্যাবিলাক শিকাৰ খুব ইচ্ছুক বা যিবিলাক অকাল্ট চায়েন্স বুলি কয় সেইবিলাক যাৰ শিকাৰ বহুত মন আছে তেওঁলোকৰ কাৰণে শিকাৰ কাৰণে খুব ভাল সময়। যেনে ধৰক এষ্ট্ৰলজি, নিউমৰলজি, বাস্তু, তন্ত্ৰবিদ্যা এইবিলাক যদি শিকিম বুলি ভাবিছে তেতিয়াহ'লে খুব ভাল সময়। ৰোগ, ৰিপু, ঋণ এই গোটেইখিনি সমগ্ৰ বস্তুৰ পৰা আপোনালোকে সমাধান বিচাৰি পাব, বা এই মানে বেমাৰ আজাৰ, শত্ৰু বা লোন এইবিলাকে ফাইনেন্সিয়েল যিবিলাক ধৰক EMIs বিলাক সেইবিলাকৰ পৰা যদি বহুত বেছি ডিষ্টাৰ্ব পাই আছিলে তেতিয়াহ'লে সমাধান বিচাৰি পাব। পৰীক্ষাৰ ফলাফলো আপোনালোকৰ ভাল হ'ব। ক'ৰবাত যদি ইণ্টাৰভিউ দিয়ে তেতিয়াহ'লে পাছ হোৱাৰ সম্ভাৱনা দেখা গৈছে এই 84 দিনৰ ভিতৰত। এতিয়া আপোনালোকে ফলটোৰ যদি আৰু বৃদ্ধি কৰিম বুলি ভাবিছে তেতিয়াহ'লে গুৰুবাৰে আপোনালোকে কি কৰিব, আটাৰ লাডুত হালধি মিশ্ৰণ কৰি পেলাই আটা মাৰিব, মানে মঠিব। হালধি মিশ্ৰণ কৰি পেলাই আটা মঠি পেলাই তাৰ ভিতৰত আটাৰ লাড়ুটোৰ ভিতৰত গুড় মিঠাই যিটো গুড় বুলি কওঁ আমি, জলপানৰ লগত খাওঁ, চিৰা মুড়ি এইবিলাকৰ লগত খাওঁ। গতিকে তেনেকুৱা বস্তুত আপোনালোকে মানে আটাৰ লাডুটোত আপোনালোকে গুড় মিঠাই ভৰাই পেলাই দেৱগুৰু বৃহস্পতিৰ যিহেতু এইকেইটা বস্তু আপোনালোকে গৰুক খুৱাই দিব। গৰুক খোৱালে এইটো যদি আপোনালোকে বৃহস্পতিবাৰে কৰে তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশিৰ কথা। মিথুন ৰাশিৰ কাৰণে আকৰ্ষণ শক্তি আপোনালোকৰ বৃদ্ধি হ'ব, দৈবিক এটা আকৰ্ষণ শক্তি আপোনালোকে লাভ কৰিব। মানুহে আপোনালোকৰ অৰাটোত থাকি ভাল পাব, বা আপোনালোকৰ অৰাৰ সংস্পৰ্শলৈ অহাৰ লগে লগে মানুহে নিজকে পজিটিভ অনুভৱ কৰিব বা সমস্যাৰ সমাধান পোৱা যেন অনুভৱ কৰিব। ধৈৰ্য আপোনালোকৰ বৃদ্ধি পাব, আৰু এটা ক'বলৈ গ'লে দৈবিক যিটো ধৈৰ্য, নৰ্মেল ধৈৰ্য আৰু আধ্যাত্মিক ব্যক্তিবিলাকৰ ধৈৰ্যটো অলপ বেলেগ হয়। তেনেকুৱা ধৰণৰ ব্যক্তিত্ব আপোনাৰ শৰীৰত বা আপোনাৰ মানে পাৰ্চনেলিটিটোত আপোনালোকে তেনেকুৱা অনুভৱ কৰিব, বা বেলেগে বিশেষকৈ অনুভৱ কৰিব। পঞ্চম দৃষ্টিয়ে আপোনালোকক বহু লাভ দিব, মানসিক দুবিধাৰ পৰা ওলোৱাত আপোনালোকক সহায় কৰিব। সিদ্ধান্ত লোৱাত যদি অসুবিধা হৈ আছিলে, যদি দুমোজা লাগি আছিলে, কোনটো কৰিম, দুই নাও দুই ভৰি হৈ আছিলে, তেতিয়াহ'লে সেইটোৰ পৰা আপোনালোকে সমাধান পাব পাৰিব। বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ নতুন কিবা সংযোগ বনিব পাৰে। যদি ছিংগল হৈ আছিলে ডাবল হ'ব পাৰে। যদি ডাবল হৈ আছে মানে হাজবেণ্ড ৱাইফ ধৰক সন্তানৰ কাৰণে প্ৰয়াসৰত, তেতিয়াহ'লে সন্তানৰ সংযোগ বনিব পাৰে। সকলো কামৰ বাবে শুভ আপোনালোকৰ দেখা গৈছে। প্ৰেমক বিবাহলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত বহুত বেছি ভাল সময় দেখা গৈছে। ভাগ্যই আপোনালোকক প্ৰত্যেকটো ক্ষেত্ৰতে ছাপোৰ্ট কৰিব। এনেকুৱা লাগিব যে আপোনালোকে বস্তুটো যিটোত ভাগ্যৰ লগ বিচাৰিছে সেইটোতে ভাগ্যৰ লগ আপোনালোকে প্ৰাপ্তি কৰিছে। ব্যৱসায় বৃদ্ধিৰ কাৰণে ভাল দেখুৱাইছে। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰতো বহুত শুভ দেখুৱাইছে। স্বাস্থ্য আপোনালোকৰ ঠিকে থাকিব। আগৰ পৰা যদি কিবা বেমাৰ চলি থকা নাই, এতিয়া বহুতে এইবিলাকত মানে বিৰোধাত্মক কমেণ্ট কৰে, সেইকাৰণে মই কথাখিনি এনেকৈ কৈছোঁ। এতিয়া মোৰ অলৰেডি শ্লিপ ডিস্ক হৈ আছে, অলৰেডি মোৰ আৰ্থৰাইটিছ হৈ আছে, ভৰিৰ বা কমৰৰ মোৰ প্ৰব্লেম ধৰক হৈ আছে। এতিয়া সেইটো মই ভাল হৈ যাব বুলি কোৱা নাই। যিসকলৰ স্বাস্থ্যৰ আগৰ পৰা কিবা বিশেষ ডাঙৰ প্ৰব্লেম নাই তেওঁলোকৰ কাৰণে স্বাস্থ্য একদম ঠিকে থাকিব। যাৰ আগৰ পৰাই শ্লিপ ডিস্ক হৈ থাকে,
তাৰ খুব বেছি পেইনটো কম হ'ব পাৰে, তাতকৈ বেছি একো ভাল হ'ব বুলি ইয়াত আপোনালোকে আশা নকৰিব। এষ্ট্ৰলজিটো আমি তেনেকৈ একদিনত বা এসপ্তাহত চমৎকাৰ কৰিবলগীয়া বস্তু নহয়, বস্তুটো একদম লজিকেলি বুজিব। মই সেইকাৰণে এইটো এনেকৈ ভাঙি দিব লগা হ'ল। কাৰোবাৰ কেঞ্চাৰ আগৰ পৰা হৈ আছে, 3rd ষ্টেজত আছে, সেইটো মই ভাল হৈ যাব বুলি কোৱা নাই। যাৰ স্বাস্থ্য নৰ্মেল আছে, বিশেষ আগৰ পৰা একো বেমাৰ নাই, তেওঁলোকৰ ভালেৰে যাব। আৰু যিসকলৰ অলপ চলপ হৈ আছে হয়তো ৰিকভাৰী হ'ব, বা যিখিনি বেছিকৈ হৈ আছে তেওঁলোকে এই 84 দিনত কণ্ট্ৰলত থাকিব পাৰে বা আৰাম অনুভৱ কৰিব পাৰে অকণমান আগৰ দিনতকৈ, তেনেকুৱা ধৰণৰহে হ'ব পাৰে। এতিয়া শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ চবতছে ডাঙৰ খবৰ যে একাগ্ৰতা বৃদ্ধি হ'ব। একাগ্ৰতা যেতিয়া বৃদ্ধি হ'ব তেতিয়া আপোনালোকৰ কোৰ্চটো ইয়াত সোমাব। আৰু কি হ'ব, ৰিভাইজ বেছি কৰিব নালাগিব। এবাৰ যেতিয়া ব্ৰেইনত ভালকৈ কেপচাৰ হৈ যাব, বাৰে বাৰে ৰিভাইজ কৰাৰ দৰকাৰ নাই। আৰু কোৰ্চটো কমপ্লিট কৰিবলৈ এটা মানসিক শক্তি প্ৰাপ্তি হয় যেতিয়া মানুহৰ একাগ্ৰতাটো, ফ'কাছটো বাঢ়ে। সেই সকলোখিনি দিশৰ পৰা ক'বলৈ গ'লে শিক্ষাৰ্থীসকলৰ কাৰণে নতুন বস্তু শিকাৰ কাৰণে খুব ভাল। আৰু আধ্যাত্মিক বৃদ্ধি কৰাব, আধ্যাত্মিক উচ্চতা আপোনালোকৰ কাৰণেও দেখা গৈছে। মহা উপায় হিচাপত বা এই 84 দিনত আপোনালোকে আৰু বৃদ্ধিৰ কাৰণে কি কৰিব, হালধি পানী দি গা ধুব। গা ধোৱা পানী সদায় বাল্টিত ল'ব, চাৱাৰ দি গা নুধুব। বহুতে ক'ব যে মই চাৱাৰ দি গা ধুওঁ, কি কৰিম এতিয়া? সেইকাৰণে বাল্টিতে ল'ব। আপোনালোকক চাৱাৰ দি গা ধুবলৈনো কোনে কৈছে, হয়নে নহয়? এতিয়া নিয়মটো কৰিবলৈ হ'লে আপুনি চাৱাৰটো বাদ দিব লাগিব। বাল্টিত পানী ল'ব, বাল্টিত অকণমান হালধি মিশ্ৰণ কৰি পেলাই গা ধুব। আৰু বিষ্ণু সহস্ৰনাম হয়তো পাঠ কৰিব, নহয়তো আপোনালোকে একদম একাগ্ৰতাৰে ইউটিউবত হেডফোন লগাই শুনিব। সেইকেইটা কাম কৰিলে আপোনালোকৰ হৈ যাব, ৰেগুলাৰ কৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ ক্ষেত্ৰত বহুত বেছি ভাল ভৌতিক সুখৰ কাৰণে ক'ব নোৱাৰি। মই কোৱা নাই যে ভৌতিক সুখ একো নহ'বই, সেনেকুৱা কোৱা নাই, ভুল নুবুজিব। আপোনালোকৰ যিবিলাক ধৰক বহুত দিনৰ পৰা ভৌতিক ক্ষেত্ৰত যিবিলাক দৌৰাদৌৰি হৈ আছিলে, সেই দৌৰাদৌৰিবিলাক কিন্তু অকণমান কমিব, আঁতৰা যেন লাগিব। খৰচত অকণমান লেগাম লাগিব। অদৰকাৰী যদি এগালমান খৰচ হৈ আছিলে, ইটো খৰচ কৰি হয়হে সিটো খৰচ যায়, অমুক ৰিপেয়াৰিং, তমুক ৰিপেয়াৰিং, অমুকটো বেয়া হ'ল, তমুকত যাব লাগিব, বা তমুকত বহুত দূৰত জাৰ্ণি কৰিবলগীয়া হৈ গ'ল, ইমাৰ্জেঞ্চি জাৰ্ণি কৰিবলগীয়া হৈ গ'ল, বা কাৰোবাৰ বেমাৰ হৈ গ'ল, বেমাৰতে পটকৈ 10,000 টকা এটা গুচি গ'ল, এনেকুৱা ধৰণৰ যদি হৈ আছিলে, সেইবিলাকত অকণমান লেগাম এটা লাগিব পাৰে। আধ্যাত্মিক শক্তিটো বৃদ্ধি হ'ব, যিবিলাকে সাধনা কৰিব সেইবিলাকৰ এইখিনি সময়ত লাভ হ'ব। ভৌতিক ক্ষেত্ৰত লাভটো ইমান নহ'ব। গতিকে সাধনা কৰক, সাধনা কৰিলে এনেও ভৌতিক ক্ষেত্ৰত লাভ হৈ যায়, নৰ্মেলিয়ে হৈ যায়। কিন্তু এইখিনি সময় যিহেতু আপোনালোকৰ কাৰণে সাধনাত ভাল দেখুৱাইছে, গতিকে আপোনালোকে সাধনা কৰক। যিসকলে ধৰক একো বিশেষ কৰিব নোৱাৰে, হনুমান চালিচাকে পাঠ কৰিলে, বা হনুমান চালিচা পাঠ কৰিবলগীয়া যদি আপোনালোকৰ প্ৰব্লেম নহয়, তেনেকুৱা যদি প্ৰব্লেম আপোনালোকৰ নহয়, য'ত নেকি হনুমান সাধনা দৰকাৰী, তাত আপোনালোকে বেলেগ লক্ষ্মী সাধনা কৰিব পাৰে। তো তেনেকুৱাবিলাক কাম কৰিলে আপোনালোকৰ খুব লাভ হ'ব। বিদেশৰ লগত যদি জড়িত হৈ কাম কৰিছে আপোনালোকৰ কাৰণে, যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে ভাল। নতুন লিংক কিন্তু লাগিব বুলি ইয়াত ইমান এটা ক'ব নোৱাৰি। প্ৰেম আৰু দাম্পত্যৰ বাবে নৰ্মেলি ইমান এটা বহুত বেছি শুভ বুলি এইখিনি সময়ত ক'ব নোৱাৰি, তথাপিতো নৰ্মেল যাব, বহুত বেছি বেয়া নাযায়। গৃহত শান্তিটো হ'ব, মাকৰ স্বাস্থ্যও ভাল হ'ব, কিন্তু জীৱনসংগীৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কটোত বহুত বেছি ভাল নহয়। মাজে মাজে খুটখাট মানে ধৰক ভালে আছে, পটককৈ খুটখাট লাগিলে 2-3 দিন কথা বতৰা বন্ধ হৈ গ'ল, তো তেনেকুৱা অশান্তিবিলাক আপোনালোকে কিন্তু পাব পাৰে। ক'বলৈ গ'লে কৰ্কট ৰাশিৰ কাৰণে বহুত বেছি ভাল ফল বুলি আমি ক'ব নোৱাৰোঁ। গতিকে এতিয়া ভৌতিক ক্ষেত্ৰত যদিও বা ভাল নহয়, আধ্যাত্মিক ক্ষেত্ৰত যিহেতু বৰদান স্বৰূপ, গতিকে আপোনালোকে এই সময়খিনি ভালকৈ ইউজ কৰক। আৰু বিদ্যাৰ্থীসকলৰ অকণমান মনটো ইচাত বিচাত হৈ থাকিব পাৰে, গতিকে সেইটো অকণমান চাব, মন লগাবলৈ চাব। আৰু আপোনালোকৰ এই যিখিনি মই ক'লোঁ প্ৰভাৱ, সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আপোনালোকৰ এতিয়া বহুতৰ মনটো বেয়া লাগি যাব যে আমাৰ কাৰণে বেয়া বুলি। এতিয়া যিটো হয় ধৰক সেইটোৱে ক'ব লাগিব, মইতো মিছাকৈ ক'ব নোৱাৰোঁ। মিছাকৈ ক'লেওতো আপোনালোকে কেইদিন পিছত মোক কমেণ্ট দিব যে আমাৰ লগত ভাল হোৱা নাই, তেনেকুৱা ধৰণৰ কথা। এতিয়া আপোনালোকে কি উপায় কৰিব, কি মহা উপায় কৰিব, যাৰ পৰা আপোনালোকে এই গোটেই সমস্যাখিনিৰ পৰা সমাধান পাব পাৰিব? আপোনালোকে এটা কাম কৰিব, শিক্ষাৰ লগত জড়িত দানবিলাক কৰিব। বা আপুনি যদি নিজে জ্ঞানী, বা আপুনি যদি নিজে শিক্ষিত, বিনামূলীয়া শিক্ষা দান কৰক। ধৰি লওক আপোনাৰ ঘৰৰ ওচৰত 2-3টা ল'ৰা ছোৱালী আছে, সিহঁতে দুষ্টামি কৰি থাকে, নপঢ়ে, মাক বাপেকে এজন ভাল টিউটৰ বিচাৰিছে, টিউশ্যন মাষ্টৰ বিচাৰিছে, তো আপোনালোকে একো পইচা নোলোৱাকৈ আপোনালোকে ফ্ৰীতে 3 মাহ 6 মাহ আপোনালোকে শিক্ষা দান কৰি দিলে, বা এই 84 দিনত অকণমান আপোনালোকে 84 দিন মানে ধৰক মোটামুটি 3 মাহৰ কাৰণে 6 দিন কম, তো এইখিনি সময়ত আপোনালোকে তেওঁলোকক চাই দিলে, তো সেইটো দান হৈ যাব, সেইটো বিনামূলীয়া দান হ'ব। আৰু যদি সেইটো দান কৰিব পৰা ক্ষমতা নাই, তেতিয়াহ'লে আপোনালোকে শিক্ষাৰ লগত জড়িত, পঢ়া শুনাৰ লগত জড়িত বয় বস্তু গুৰুবাৰৰ দিনা কিনি দিব। সৰু ল'ৰা ছোৱালীক দিলেও হ'ব, ডাঙৰ প্ৰাপ্তবয়স্ক যি নেকি ঘৰৰ অসুবিধাৰ কাৰণে ভালকৈ শিক্ষা গ্ৰহণ কৰিব পৰা নাই, কিছুমান বস্তু নাই, বা যাতায়াতত অসুবিধা, বা ফিজ দিবলৈ অসুবিধা, তেনেকুৱা আপোনালোকে হেল্পবিলাক কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কথা। সিংহ ৰাশিৰ কাৰণে আয় বৃদ্ধি হ'ব পাৰে আৰু ইচ্ছা পূৰ্তি হ'ব পাৰে। বহুত দিনৰ পৰা বা 4-5 মাহৰ পৰা যিবিলাক ইচ্ছা আপোনালোকৰ মনত দবাই ৰাখিছিলে বা পূৰণ কৰিব পৰা নাছিলে, এই সময়খিনিয়ে আপোনালোকৰ ইচ্ছা পূৰণ কৰাব পাৰে, বহুত বেছি সম্ভাৱনা দেখা গৈছে। কঠিন পৰিশ্ৰমৰ আপোনালোকে ফল পাব। যদি যোৱা 4 মাহ বা 5 মাহত আপোনালোকৰ এনেকুৱা লাগি আছিলে যে পৰিশ্ৰম কৰিছোঁ মই ফল পোৱা নাই, তেতিয়াহ'লে আপোনালোকে পাব পাৰে।
প্ৰমোচনৰ যোগ দেখা গৈছে, আয় বৃদ্ধিৰ যোগ আপোনালোকৰ কাৰণে দেখা গৈছে। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত দূৰত্ববিলাক কমি আহিব, ভালকৈ কথা বতৰা পাতি পেলাই আপোনালোকৰ যিবিলাক গণ্ডগোল চলি আছিলে বা বেমেজালি চলি আছিলে বা ভুল বুজাবুজি চলি আছিলে সেইবিলাক আপোনালোকৰ ক্লিয়াৰ হ'ব। সন্তান প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল ৰূপে দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে সফলতাৰ যোগ দেখা গৈছে। আপোনালোকৰ কাৰণে আৰু এটা বহুত ভাল কথা যে এই সময়ছোৱাত আপোনালোকৰ ইমিউন ছিষ্টেমটো বহুত ডেভেলপ হ'ব, ৰোগ প্ৰতিৰোধক যিটো ক্ষমতা সেই ক্ষমতাটো আপোনালোকৰ বৃদ্ধি হ'ব। ইয়াতকৈ যদি ভাল আৰু ফল পাম বুলি ভাবিছে বা আপোনালোকে যদি ভাবিছে যে কিবা এটা মহা উপায় কৰোঁ, তেতিয়াহ'লে চেফ্ৰন মানে যিটো কেশৰ বুলি কয়, কাশ্মীৰী কেশৰ হ'লে বেছি ভাল। কাশ্মীৰী কেশৰ আপোনালোকে এনেকৈ অকণমান গাখীৰ এক টোপাল বা গংগাজল বা সুদা পানী এক টোপাল দি পেলাই ভালকৈ ক্ৰাছ কৰি পেলাই কপালত ফুট ল'ব এটা, ডিঙিত ফুট ল'ব এটা, নাভিত ফুট ল'ব, মানে পেটৰ যিটো আমি নাড়ী বুলি কওঁ, নাভি বুলি কওঁ, নাভিত ফুট এটা ল'ব। এই কামটো আপোনালোকে ৰেগুলাৰ কৰক, তেতিয়াহ'লে আপোনালোকৰ ফলটো চাব, আপোনালোকে নিজে গম পাব বহুত বৃদ্ধি হ'ব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে দশমত মাৰ্গী হ'ব, যিহেতু মান সন্মান বৃদ্ধি কৰিব, কেৰিয়াৰত আপোনালোকৰ লাভ দিব, নতুন কামত আপোনালোকৰ মানে ৰুচিও বাঢ়িব, আপোনালোকে নিয়োগ হোৱাৰো সম্ভাৱনা থাকিব। দেউতাকৰ লগত সম্পৰ্ক যদি বেয়া হৈ আছিলে সম্পৰ্ক মধুৰ হ'ব আৰু লগতে দেউতাকৰ পৰা লাভ পাব পাৰে বা আপোনাৰ পৰাও দেউতাকে কিবা লাভ পাব পাৰে, যিটো নেকি তেওঁক বহুত সকাহ দিব পাৰে। এইখিনি সময়ত প্ৰমোচন আপোনালোকৰ হোৱা সম্ভাৱনা দেখা গৈছে। ধন আপোনালোকৰ সঞ্চয় হ'ব। কুটুম্বৰ ক্ষেত্ৰত বিশেষ শুভ কুটুম্বৰ পৰা আপোনালোকে ছাপোৰ্ট পাব। কাৰ্যস্থলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিব, যদি কিটকিট পিটপিট হৈ থাকে সেইবিলাক নাইকিয়া হ'ব। বেপাৰ স্থলত শুভ দেখুৱাইছে। বেংক বেলেঞ্চ আপোনালোকৰ ঘপককৈ বাঢ়িব পাৰে। আকস্মিক ধন লাভৰ সম্ভাৱনা দেখা গৈছে। সম্পত্তি কিনাৰ বিশেষ সংযোগ বনিব পাৰে আৰু লগতে মানসিক শান্তি যিহেতু থাকিব, সম্পত্তি যিহেতু আপোনালোকৰ প্ৰাপ্তিৰ যোগ দেখুৱাইছে, ক'বলৈ গ'লে বহুত ভাল। প্ৰেম শিক্ষা সকলো ফালে আপোনালোকৰ শুভ দিশে দেখুৱাইছে। ৰোগ ৰিপু ঋণৰ সমস্যাবিলাক যিবিলাক হৈ আছিলে সেইবিলাকৰ পৰা আপোনালোকে সমাধান পাব পাৰিব। এতিয়া আপোনালোকে এনেকুৱা কি ৰিমেডি কৰিব বা মহা উপায় কৰিব যিটোৱে নেকি আপোনালোকৰ খুব এই সময়খিনি আৰু ভাললৈ লৈ যাব। আপোনালোকে হালধি পানী মানে স্নানৰ কাৰণে ব্যৱহাৰ কৰিব। বাল্টিত হালধি অকণমান দি পেলাই আপোনালোকে গা ধুব আৰু আহঁত গছৰ তলত আপোনালোকে হালধি মিশ্ৰিত পানী ঢালিব, হালধি মিহলাই ল'ব পানীত, আহঁত গছৰ গুৰিত ঢালিব। এতিয়া আহিলে তুলা ৰাশি। তুলা ৰাশিৰ ধৰ্ম, ভ্ৰমণ, উচ্চ শিক্ষা, বিদেশ গমন, বিদেশ মানে ধৰক ফুৰিবলৈ গমন হওক বা কামৰ কাৰণে গমন হওক, এই সকলোবিলাক মনোকামনা সিদ্ধি হ'ব। ভাগ্যৰ নতুন শিখৰ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব বা নিজকে বহুত বেছি ভাগ্যশালী যেন এইখিনি সময়ত আপোনালোকে অনুভৱ কৰিব বা আপোনাক দেখি বেলেগে সেই অনুভৱটো পাব পাৰিব। চাকৰিত আপোনালোকৰ ভাগ্যই লগ দিব। চাকৰিত যদি প্ৰমোচনৰ কাৰণে আপোনালোকে চেষ্টা কৰি আছিলে তেতিয়াহ'লে আপোনালোকক প্ৰমোচনো দিব। আৰু যদি ট্ৰান্সফাৰৰ কাৰণে বহুত বেছি মাথা মাৰি আছিলে, বহুত দিনৰ পৰা হোৱা নাই, ট্ৰান্সফাৰ হৈ যোৱা মনে বিচৰা ঠাইত, ধৰক ঘৰৰ ওচৰত বা ক'ৰবাত তেনেকুৱা মনে বিচৰা ঠাইত ট্ৰান্সফাৰ হোৱাটো দেখা গৈছে। বেপাৰত আপোনালোকৰ লাভ বৃদ্ধি হ'ব। প্ৰেম দাম্পত্য সন্তানত আপোনালোকৰ কাৰণে বহুত শুভ দেখুৱাইছে। আকৰ্ষণ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। মনে বিচৰা বস্তু আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। আধ্যাত্মিক দিশটো আপোনালোকৰ মজবুত দেখা গৈছে। মানসিক শান্তিও আপোনালোকৰ কাৰণে দেখা গৈছে বা আধ্যাত্মিক দিশৰ পৰা আপোনালোকে মানসিক শান্তিৰ যাত্ৰা আৰম্ভ কৰিম বুলিলে কৰিব পাৰে। আপোনালোকৰ কাৰণে মহা উপায় হৈছে যিকোনো মন্দিৰত বা এনেকুৱা আধ্যাত্মিক স্থলত য'ত নেকি আধ্যাত্মৰ লগত জড়িত কামবিলাক হয়, তাত আপোনালোকে কলগছ এজোপা লগাওক। কলগছ এজোপা লগাই পেলাই পাৰিলে আপোনালোকে পানী দি পেলাই সেই কলগছজোপা ডাঙৰ কৰক। আৰু নহ'লে আপুনি যদি নিজে কৰিব নোৱাৰে, কাৰোবাক আপোনালোকে পইচা দিয়ক যে এইখিনি পইচা মই আপোনালোকক মাহত দিম, যে আপোনালোকে খালি মন্দিৰত চাকি বন্তি দিবলৈ অহা পূজাৰীজনকো আপোনালোকে দিব পাৰে সেই পইচাটো। তেখেতক যদি আপুনি কিবা এটা ধৰি দিয়ে, আপোনালোকৰ সেই কলপুলিটোত তেওঁলোকে আহি পেলাই পানী চানী দিব, পূজা কৰাৰ লগতে পানী চানী দি থৈ গুচি যাব। তেনেকৈ যিমানে কলপুলিটো ইম্প্ৰুভ কৰিব আপোনাৰো সমস্যাৰ সিমানে সমাধান ওলাই যাব। যিসকলে সমস্যাৰ পাকচক্ৰত পৰি আছে তেওঁলোকৰ কাৰণে ৰামবাণ উপায় এইটো। আৰু যিসকলে একো সমস্যাত পৰি থকা নাই তেওঁলোকেও এই কামটো কৰিলে তেওঁলোকৰ কাৰণেও ভালেই হ'ব, বেছি ভাল হৈ যাব। গতিকে এই কামটো আপোনালোকে কৰিব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে পৰিৱৰ্তনকাৰী আধ্যাত্মিক লাভ আপোনালোকৰ জীৱনলৈ আহিব। আধ্যাত্মিক ক্ষেত্ৰত যদি আপোনালোকে প্ৰৱেশ কৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত বহুত ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে, বহুত আপোনালোকৰ কাৰণে লাভ হ'ব পাৰে। ভৌতিক দিশত ইমান এটা বহুত বেছি বেনিফিট নাই দেখুওৱা। যদি আপোনালোকৰ কিবা এনে কোনো কাৰণ নোহোৱাকৈ, কোনো ৰিজন নাই, ধৰক আপুনি ঠাণ্ডা নাখায় কিন্তু ঠাণ্ডাৰ লগত জড়িত বেমাৰবিলাক হৈ আছে, তো সেইটো গ্ৰহৰ কাৰণে হৈছে। আপুনি ঠাণ্ডা নাখায়, ঠাণ্ডা আপুনি নলগোৱাই, ডিঙিত আপুনি সদায় ক'ৰবাত গ'লেও কাপোৰ মাৰি যায়, কথা এটা কৈছোঁ। তো তেনেকুৱাত আপোনালোকৰ এনেই যদি অযথাকৈ বেমাৰবিলাক হৈ আছে, সেই বেমাৰবিলাক আপোনালোকৰ কমিব। কোনো কথা নাই, আপোনালোকৰ যদি ভয় লাগি আছে কোনোবা এটা চিটুৱেশ্যনৰ কাৰণে বা কোনো চিটুৱেশ্যন নাই, কোনো তেনেকুৱা কাৰণ নাই, এনেই ভয় লাগি আছে, তো সেই ভয়বিলাক আপোনালোকৰ কমিব পাৰে।
কাৰ্যক্ষেত্ৰত আপোনালোকৰ ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে, সেইটো যিকোনো ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে। ফচি থকা ধন আপোনালোকে ঘূৰাই পাব পাৰে। লগতে সত্য কথা বেছিকৈ কোৱাৰ কাৰণে আপোনালোকে মানে সত্য কথাবিলাক সদায় তিতা হয় যে সত্য কথা ক'লে মানুহে বেয়া পায়। এতিয়া ভিডিঅ'টো যদি সত্য কথা কওঁ আমাক বেয়া বেয়া কমেণ্ট কৰে, তো তেনেকুৱাই সত্য কথা বেছিকৈ সত্য কথা ক'লেও আপোনালোকে প্ৰব্লেমত ফচিব পাৰে বা আপোনালোকক মানুহে কিন্তু বেয়া পাব পাৰে। ঘৰত পৰিয়ালত আপোনালোকৰ প্ৰেম আৰু বিশ্বাস বৃদ্ধি হ'ব। অনুসন্ধান ক্ষেত্ৰত থকা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব, তেওঁলোকৰ কাৰণে বহুত ভাল। এতিয়া আপোনালোকে মহা উপায় হিচাপে কি কৰিব, বুটৰ দাইলত গুড় মিহলাই পেলাই আপোনালোকে যিটো ৰঙামূৰীয়া যিটো আমাৰ মানে ব্ৰাউন টাইপৰ যিটো গাই গৰু, আমি ৰেড টাইপৰ বুলি কওঁ নৰ্মেলি, সেইটো কপিলি গাই বুলি কয়। কপিলি গাইক আপোনালোকে মানে বুটৰ দালি আৰু গুড় খুৱাব লাগে। বৃহস্পতিবাৰে এইটো কাম কৰক, আপোনালোকৰ কাৰণে খুব ভাল ফল দিব। এতিয়া আহিব ধনুৰাশিৰ কাৰণে। ধনুৰাশিৰ লোকসকল আশাবাদী হয়। গতিকে এই আশাবাদী ব্যক্তিসকলৰ কাৰণে গুৰুৰ সপ্তমত যিহেতু গোচৰ চলি আছে, চাকৰি কৰাসকলৰ কাৰণে প্ৰমোচনৰো সম্ভাৱনা আছে আৰু ঘপককৈ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। ব্যৱসায়ত যদি আপোনালোকে খোপনি পুতিব পৰা নাছিলে, তেতিয়াহ'লে খোপনি পুতাৰ বহুত বিশেষ সময় এই 84 দিন, বহুত ভাল হ'ব আপোনালোকৰ কাৰণে। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বাঢ়িব আৰু বিবাহৰ যোগ আপোনালোকৰ বনিব। বিবাহ যদি বহুত দিনৰ পৰা হোৱা নাছিলে, প্ৰয়াস কৰি আছিলে, বিয়া আহে, ধৰক ৰিষ্টা আহে, ভাঙি যায়, তেনেকুৱাবিলাকৰ ৰিলেশ্যনটো আপোনালোকৰ ঠিক হৈ যাব পাৰে বা বিয়া আপোনালোকৰ ঠিক হ'ব পাৰে। আত্মবিশ্বাসো আপোনালোকৰ এইখিনি সময়ত বাঢ়িব। স্বাস্থ্য ক্ষেত্ৰতো মোটামুটি আপোনালোকৰ শুভ দেখুৱাইছে, যদি আগৰ পৰা কোনো ধৰণৰ ডাঙৰ ডিজিজ চলি থকা নাই। হালধি পানীৰে আপোনালোকে গা ধুব আৰু হালধীয়া ফুল মন্দিৰত অৰ্পণ কৰিব, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশি হৈছে ঊৰ্জাবান, বহুত কৰ্মঠ ৰাশি। কিন্তু কি হ'ব, তেওঁলোকৰ কিছুমান কৰ্মঠ হৈও কিছুমান মাইনাছ পইণ্ট আহি যায়। যদি আপোনালোকে পাক চক্ৰত ফচি আছে, তেতিয়াহ'লে সেই ফচি থকা অৱস্থাৰ পৰা আপোনালোকে বাহিৰ ওলাব পাৰিব মকৰ ৰাশিৰ লোকসকলে। ঋণ মুক্তি, বেমাৰৰ পৰা মুক্তি আৰু চিন্তাৰ পৰা মুক্তি আপোনালোকৰ কাৰণে সম্ভৱ এই সময়ছোৱাত। চাকৰিত আপোনালোকৰ কিন্তু মেহনতটো বঢ়াব, কৰ্মক্ষেত্ৰত আপোনালোকৰ মেহনত বঢ়াব। ধৰক আপোনালোকে কিবা এটা বস্তু ইগন'ৰ কৰি আছিলে অলপ দিনৰ পৰা, আপোনালোকে ভাবি আছিলে যে নকৰিলেও হ'ব, কিন্তু এইবাৰ আৰু মেহনতটো বঢ়াবহে, মেহনত বেছিকৈহে কৰিব লাগিব। ব্যৱসায়ত আপোনালোকৰ লাভ হ'ব। বিদেশৰ লগত জড়িত কাম যদি আপোনালোকে কৰিম বুলি ভাবিছে বা কৰি আছে, তাত প্ৰগতি হ'ব। প্ৰেম বা দাম্পত্যৰ ক্ষেত্ৰত কিন্তু ভাল বুলি ক'ব নোৱাৰি। ৰিলেশ্যনশ্বিপবিলাকত আপোনালোকৰ মানে প্ৰেম দাম্পত্য টাইপৰ যিবিলাক ৰিলেশ্যন, সেইবিলাকত ভাল নহয়। বাণীৰ ক্ষেত্ৰত অশুভতা লাভ কৰিব, কাৰণ বাণীৰ পৰা আপোনালোকৰ শত্ৰু ক্ৰিয়েট হ'ব পাৰে। খাদ্য যদি সন্তুলিত হৈ নাখায়, তেতিয়াহ'লে বিভিন্ন ধৰণৰ সমস্যা, বিভিন্ন ধৰণৰ ৰোগে আপোনালোকক আৱৰি ধৰিব আৰু আপোনালোকৰ জীৱনত বিভিন্ন তৰহৰ চিন্তা কিন্তু বঢ়াব। যদি আপোনালোকে নিচাযুক্ত বস্তু সেৱন কৰে, যিবিলাক ধৰক পেকেটৰ ওপৰতে লিখা থাকে বেয়া বুলি, ঘাতক বুলি, আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় বুলি, জানি শুনি যদি সেইটো বস্তুকে আপোনালোকে খাই থাকে, ডেইলি যদি আপোনালোকে মাছ মাংস খায়, অতি বেছি যদি জাংক ফুড খায় বা যিকোনো বেয়া বস্তু যিবিলাক নেকি আমাৰ স্বাস্থ্যৰ কাৰণে সদায় খোৱাটো ঠিক নহয়, কেতিয়াবা আপুনি বছৰেকৰ মূৰত খালে বা বছৰেকত দুবাৰ খালে সেইটো বেলেগ, ৰেগুলাৰ খোৱাটো বেলেগ। আৰু খাদ্যত যদি ভেজিটেবল কম লয়, ৰেগুলাৰ অকল খালি আপোনালোকে মাছ মাংসই লয়, তেতিয়াহ'লেও আপোনালোকৰ ক্ষতি হ'ব পাৰে। গতিকে আপোনালোকে সাৱধান হ'ব, খোৱা লোৱাৰ ক্ষেত্ৰত মুখখন কণ্ট্ৰল কৰিব লাগিব, নিজৰ স্বাস্থ্যটো চাব লাগিব। ভাল লাগিল বুলিয়ে যে খাই থাকিব তেনেকুৱা নকৰিব। আপোনালোকৰ কাৰণে এটা বিশেষ মহা উপায় দিওঁ, যিকোনো মন্দিৰত বা যিকোনো অনাথ আশ্ৰমত য'ত নেকি ধৰক তেনেকুৱা অলপমান বেয়া অৱস্থাৰ মানুহ থাকে, যাক নেকি সহায়ৰ দৰকাৰ, তেনেকুৱা ঠাইবিলাকত আপোনালোকে হালধীয়া ৰঙৰ ফল দান কৰিব। যেনেকৈ ধৰক পকা অমিতা, কল, পকা কল, এইবিলাক আপোনালোকে দান কৰিব, তেতিয়াহ'লে খুব ভাল ফল আপোনালোকে লাভ কৰিব। বৃহস্পতিবাৰে আপোনালোকে এই কামটো কৰিব পাৰে। আৰু যদি আপোনালোকৰ কোনো অসুবিধা নাই, তেতিয়াহ'লে আপোনালোকে ডেইলিও যদি দান কৰে, তেতিয়াও একো অসুবিধা নহয়, বা সপ্তাহত যদি 2 দিন বা 3 দিনো যদি দান কৰে, একো অসুবিধা নহয়। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে। কুম্ভ ৰাশিৰ বুদ্ধি বঢ়াব, বুদ্ধিৰ প্ৰখৰতা আহিব, আধ্যাত্মিক ক্ষেত্ৰতো আপোনালোকৰ উন্নতি হ'ব, ৰচনাত্মকতাত বৃদ্ধি হ'ব, মানসিক শান্তি লাভ কৰিব, বিভিন্ন ধৰণৰ নতুন সৃষ্টি আপোনালোকে কৰিব পাৰিব, প্ৰেম আদিত আপোনালোকৰ আৰু সন্তান ক্ষেত্ৰত আপোনালোকৰ শুভ ফল দেখা যাব। নিৰ্ণয় লোৱাৰ ক্ষমতা আপোনালোকৰ বাঢ়িব। অবভিয়াছলি বুদ্ধি যেতিয়া বাঢ়িব, নিৰ্ণয় লোৱাৰ ক্ষমতা আপোনালোকৰ অট'মেটিক কাম বেছিকৈ কৰিব। কাম কৰাৰ যিটো আপোনালোকৰ তৰিকা, সেই তৰিকাবিলাক অকণমান বেলেগতকৈ বেলেগ হ'ব বা প্ৰভাৱী হ'ব, মানুহ এট্ৰেক্ট কৰিব পাৰিব আপোনালোকৰ তৰিকাবিলাকে। শ্বেয়াৰ বজাৰত যদি পইচা লগায়, ডেইলি ইনভেষ্টৰ হওক বা ট্ৰেডাৰ হওক বা লং টাইম ইনভেষ্টৰ হওক, আপোনালোকৰ লাভ দেখা যাব। প্ৰেমত শুভ দেখুৱাইছে, বিবাহৰ যুগ আপোনালোকৰ কাৰণে সুন্দৰকৈ বনিব পাৰে। প্ৰেম বিবাহ গৈ পেলাই বিবাহত তবদিল হ'ব পাৰে। সন্তানৰ যুগ আপোনালোকৰ বনিব পাৰে এই সময়ছোৱাত, যাৰ বিয়া চিয়া হৈ গৈছে, সকলো ফালৰ পৰাই লাভ যেন আপোনালোকৰ কাৰণে দেখা গৈছে।
যদি ইয়াতকৈ আৰু বেছি ভাল কৰিম বুলি ভাবিছে তেতিয়াহ'লে বুটৰ দালি আৰু গুড় মিশ্ৰণ কৰি পেলাই তেনেকুৱা ৰঙা টাইপৰ যিবিলাক গাই গৰু থাকে, যিবিলাক ধৰক কপিলি গাই বুলি কয়, তেনেকুৱা গাইক আপোনালোকে ৰেগুলাৰ বা অকল বৃহস্পতিবাৰে যদি খুৱায় তেতিয়াহ'লে অত্যন্ত আপোনালোকৰ কাৰণে আৰু বেছি শুভকাৰক হৈ যাব। শিক্ষা আদিৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখুৱাইছে, শিক্ষা গ্ৰহণ কৰিব পাৰিব। লগতে উচ্চ শিক্ষাৰ কাৰণে যিসকলে নিজৰ মন পচন্দ ঠাইত থিতাপি ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও ফল ভাল দেখা গৈছে। এতিয়া আমি মীন ৰাশিৰ বিষয়ে, শেষ ৰাশি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। ঘৰত আপোনালোকৰ সুখ শান্তি বাঢ়িব। মাকৰ যদি হেল্থ বেয়া হৈ আছিলে মাকৰ হেল্থ ভাল হ'ব। মাকৰ লগত যদি সম্পৰ্ক বেয়া হৈ আছিলে মাকৰ লগত সম্পৰ্ক আপোনালোকৰ ভাল হ'ব। নিৰাশাৰ পিছত আশাৰ আগমন আপোনালোকৰ জীৱনত দেখা পাব। আৰু লগতে চাৰে চাতিৰ যিহেতু প্ৰভাৱ চলি আছে, বহুতৰ বেয়া চলি আছে, অকণমান সকাহ আপোনালোকে দেখিবলৈ পাব পাৰে। প্ৰমোচন আপোনালোকৰ হ'ব পাৰে, কাৰ্যক্ষেত্ৰত উন্নতি হ'ব, বেপাৰ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে, উন্নতি বা নতুন কামৰ সংযোগ দেখা গৈছে, মান সন্মান আপোনালোকৰ বৃদ্ধি হ'ব পাৰে, দেউতাকৰ পৰা লাভ হ'ব পাৰে, দেউতাকৰ লগত সম্পৰ্ক যদি বেয়া চলি আছিলে সেইটো আপোনালোকৰ ভাললৈ আহিব পাৰে। মেহনত যিমানে কৰিব সিমানে আপোনালোকৰ লাভ হ'ব বা মেহনত কৰিবলৈও এই সময়খিনিত আপোনালোকৰ মন যাব। জীৱন সংগীৰ পৰা বিশেষ সহায় সহযোগিতা লাভ কৰিব পাৰিব। জীৱন সংগীৰ লগত ৰিলেশ্যন আগতেও ধৰক ভালে চলি আছিলে, যদি বেয়া চলি আছিলেতো ভাল হ'ব, সেইটো বেলেগ কথা, কিন্তু যাৰ ভাল চলি আছিলে আৰু ভাল হ'ব, আৰু মধুৰ হ'ব, আৰু সম্পৰ্কবিলাক গাঢ় হ'ব। গতিকে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰতো মন লাগিব, শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকে অগ্ৰগতি লাভ কৰিব পাৰিব। ইয়াতকৈ যদি আপোনালোকে ভাবিছে যে ফলটো আৰু বৃদ্ধি কৰাওঁ, কিবা এটা মহা উপায় কৰোঁ, তেতিয়াহ'লে আপোনালোকে গুৰুবাৰে মন্দিৰ দৰ্শন কৰিব। গুৰুবাৰে আপোনালোকে কিবা এটা শুভ কাম কৰিব, যিটো কাম নেকি আপোনালোকৰ জীৱনত প্ৰভাৱী বা বেলেগৰ জীৱনত প্ৰভাৱী হয়, তেনেকুৱা এটা শুভ কাম কৰিব। পাৰিলে মন্দিৰ গুৰুবাৰে আপোনালোকে চাফ চাফাই কৰিব। নিজৰ ঘৰৰ মন্দিৰটোতো কৰেই, কিন্তু সামূহিক যিটো মন্দিৰ য'ত নেকি ৰাইজে গৈ পেলাই লেতেৰা কৰে, সেই তেনেকুৱা মন্দিৰ নিজ হাতে যদি চাফা কৰে, হালধীয়া ফুল যদি মন্দিৰত যদি অৰ্পণ কৰে, তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। মেষৰ পৰা মীনলৈকে দেৱগুৰু বৃহস্পতিৰ মাৰ্গী হোৱাৰ ফল আমি আলোচনা কৰিলোঁ। ইয়াত আমি মহা উপায়টো আপোনালোকক লগতে দি দিছোঁ, কৰিবলৈ আৰম্ভ কৰি দিব। যদি এই চেনেলটো সমাজৰ কাৰণে কল্যাণকাৰী বুলি ভাবিছে, লাভকাৰী বুলি ভাবিছে, ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু ভাল লগা বেয়া লগা কমেণ্টটো কৰি দিব। ধন্যবাদ।